সুমি তাৰ্কিকক পলায়নৰ সুবিধা কৰি দিছিল নিলম্বিত আৰক্ষী জিতুমণিয়ে। বিশালৰ জৰিয়তে ৬০ লাখ টকা ট্ৰেডিঙত বিনিয়োগ কৰিছিল জিতুমণি ডেকাই। সুমি তাৰ্কিকক পলাবলৈ ব্যৱস্থা কৰি দিছিল বিলাসী বাহনৰ। অনলাইন ট্ৰেডিঙৰ কেলেংকাৰীৰ তদন্তক লৈ আৰক্ষীৰ মাজতে সৃষ্টি হৈছে বিভেদৰ। এছামে বিচাৰে প্ৰবঞ্চকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো, কিন্তু একাংশ আৰক্ষীয়ে ব্যক্তিগত স্বাৰ্থ সিদ্ধি কৰিবলৈ গৈ ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে পলায়নকাৰীক। মহাপ্ৰবঞ্চক বিশালৰ ধনৰ প্ৰভাৱত প্ৰভাৱান্বিত একাংশ আৰক্ষীয়ে সুমি তাৰ্কিকক অসমৰ পৰা পলাই যোৱাত সুবিধা কৰি দিছিল। এই তথ্য পোহৰলৈ অহাৰ পাছতেই গোলাঘাট থানাৰ অচি জিতুমণি ডেকাক নিলম্বনৰ নিৰ্দেশ দিয়ে আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে। সামাজিক মাধ্যমত এই কথা ঘোষণা কৰি জি.পি. সিঙে কয়, অবৈধ ধনৰ লেনদেন চক্ৰৰে জড়িত থকাৰ বাবেই নিলম্বন কৰা হৈছে জিতুমণি ডেকাক। আৰক্ষী সূত্ৰৰ তথ্য অনুসৰি সুমি তাৰ্কিকক মেঘালয়লৈ যাবলৈ জিতুমণি ডেকাই গাড়ীৰ ব্যৱস্থা কৰি দিয়াৰ তথ্য লাভ কৰিছে তদন্তকাৰী দলে। কেৱল সেয়ে নহয়, ৰাজস্থানৰ উদয়পুৰলৈ সুমি তাৰ্কিকৰ বিয়া খাবলৈ যোৱা গোলাঘাট থানাৰ নিলম্বিত অচি জিতুমণিয়ে বিশালৰ অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰিছিল ৬০ লাখ টকা। যি তথ্য লাভ কৰি তদন্তকাৰী বিষয়াৰো চকু কপালত উঠিছে, কিয়নো পৰিদৰ্শক পৰ্যায়ৰ বিষয়া এজনে ৬০ লাখ টকা বিনিয়োগ কৰাটো স্বাভাৱিকতেই প্ৰশ্নৰ বিষয়। এই বৃহৎ পৰিমাণৰ ধন জিতুমণি ডেকাই ক'ত পালে বুলিও প্ৰশ্ন উত্থাপিত হৈছে। এজন আৰক্ষী বিষয়া বিয়া খাবলৈ যোৱাটো অপৰাধ নহয়, কিন্তু অবৈধ ধনৰ লেনদেনৰ সুবাদত প্ৰবঞ্চক চক্ৰৰে সম্পৰ্ক গঢ়ি তোলাটোহে তাৎপৰ্যপূৰ্ণ বিষয়। বিগত দিনকেইটাত আৰক্ষীৰ জেৰাত মহাপ্ৰবঞ্চক বিশালে পৰ্বতসম সম্পত্তিৰ তথ্য প্ৰকাশ কৰিছে। আৰক্ষী সূত্ৰ মতে বগীবিলত বিশালে ক্ৰয় কৰিছিল কমেও ১০০ বিঘা মাটি। ৰাজ্যৰ চুকে কোণে আনকি বহিৰাজ্যটোৰ সম্পত্তি ক্ৰয় কৰি বিলাসী জীৱন অতিবাহিত কৰিছিল ২২ বছৰীয়া প্ৰবঞ্চকজনে। পাতিলোৱা বাইক ভিনিককো হৃদয় উজাৰি ধন খৰচ কৰিবলৈ সুবিধা কৰি দিছিল। আনকি বিশালে নিজৰ মাতৃ আৰু পাতিলোৱা বাইকৰ মাকক কিছুদিন পূৰ্বে ফুৰাই আনিছে আৰ্জেণ্টিনাৰ পৰা। বিশালে সুমিৰ ককায়েকক খুলি দিছিল ফাৰ্মাচিউটিকেল কোম্পানী। সম্প্ৰতি সুমিৰ ককায়েক বৌয়েকেও আত্মগোপন কৰি আছে। সুমিৰ লগতে এতিয়া সুমি আৰু সুমিৰ ককায়েককো বিচাৰি ফুৰিছে আৰক্ষীয়ে। মুখ্যমন্ত্ৰী আৰু জি.পি. সিঙে দোষী সাৰি যাব নোৱাৰে বুলি ঘোষণা কৰিছে যদিও কেতিয়া সুমি পৰিব আৰক্ষীৰ জালত, এই প্ৰশ্ন এতিয়া সকলোৰে মনত। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।